আচলতে আমি নিৰ্দলীয় বুলি নহয়, আমি বন্ধুত্বসুলভভাৱে তেখেতক খেলিবলৈ দাদাক আমি বিচাৰিছোঁ, বন্ধুত্বমূলকভাৱে ৰাজনীতিত আগবাঢ়িবলৈ কৈছোঁ। এতিয়া দেখিছে কিমান ৰাইজে দাদাৰ লগত আছে, কিমান ৰাইজ ওলাই আহিছে নিস্বাৰ্থভাৱে। গতিকে আমি দাদাক বিচাৰিছোঁ তেখেতে বন্ধুত্বসুলভভাৱে ৰাজনীতিটো কৰক, বন্ধুত্বমূলকভাৱে খেলক, আৰু সেয়াও ওপৰৰ শীৰ্ষ নেতৃবৰ্গই মানে মানি লওক দাদাই যিটো বিচাৰিছে। আৰু এয়া চাওক কণ অকণমানি কোলাত কেঁচুৱালৈও দাদাৰ কাৰণে মানুহ ওলাই আহিছে। ইয়াত বিশাল জনসমাৱেশ আপোনালোকে দেখিছে, দাদা কিমান ৰাইজে বিপুল মানে ভোট দিবলৈ আগবাঢ়ি আহিছে, কিমান মানুহ আপোনালোকে হয়তো দেখিব গেটৰ ওচৰৰ পৰা আজি চোতাল গোটেই ভৰি আছে। আচলতে কিমান ভাল পালে এজন মানুহক, কিমান নিস্বাৰ্থভাৱে ভাল পালে এনেকৈ ৰাইজ ওলাই আহিব পাৰে। যিজন মানুহ টিকেটৰ পৰা বঞ্চিত হৈছে তাৰপিছতো জনগণ ওলাই আহিছে কিহৰ কাৰণে? দাদাক আজি সকলোৱে নিস্বাৰ্থভাৱে ভাল পায়। গতিকে ঈশ্বৰ প্ৰসন্ন বৰদলৈক আমি বন্ধুত্বমূলকভাৱে হ'লেও ৰাজনীতি কৰিবলৈ আহ্বান জনাইছোঁ। তেওঁ আহক, তেওঁ ৰাইজৰ নেতা, ঈশ্বৰ প্ৰসন্ন বৰদলৈ ৰাইজৰ নেতা। ঈশ্বৰ প্ৰসন্ন বৰদলৈ আমি মানে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো বিচাৰিছোঁ। মানে বন্ধুত্বমূলকভাৱেই দিয়ক। কাইলৈ নমিনেশ্যনৰ শেষ দিন। আজি এতিয়া এই ছবিখন প্ৰিয়কৈ দেখুৱাই আছে যে ৰাজ্যিক যিয়ে মানে হিমন্ত বিশ্ব শৰ্মাই হওক বা দিলীপ শইকীয়াই হওক, তেওঁলোকক কি দৰে হ'ব? তেওঁলোকক আমি এইটোৱে আহ্বান জনাম যে আমাক বন্ধুত্বমূলকভাৱে দিয়ক। তিয়কত বিজেপিও দিয়ক, এজিপি তেওঁলোকে দিলে, আৰু বিজেপি বন্ধুত্বমূলকভাৱে ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়াক আমাক লাগে। সেইটো ফলাফল পাছত দেখা হ'ব, কিন্তু বন্ধুত্বমূলকভাৱে লাগে। ৰাইজৰ আশা পূৰণ কৰক, ৰাইজৰ আশা পূৰণ কৰক। কি বুলি ক'ব এতিয়ালৈকে, কাৰণ কাইলৈ নমিনেশ্যনৰ শেষ দিন, ৰাইজ যদি সেইটো সিদ্ধান্ত নহয় তেতিয়া নহ'ব। নাই, আমি ৰাইজে নামানো, তিয়ক সমষ্টিৰ ৰাইজে আমি নামানো, কাৰণ আমি ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়াক আমি বিচাৰিছোঁ। গতিকে তেওঁক এটাই মুখ্যমন্ত্ৰীক আহ্বান কৰিছোঁ যে তেখেতক বন্ধুত্বমূলকভাৱে দিয়ক। তিয়ক সমষ্টিক আমাক বন্ধুত্বমূলকভাৱে বিজেপিৰ এজন নেতা দিয়ক, ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া। ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া জিন্দাবাদ, ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া জিন্দাবাদ, বিজেপি জিন্দাবাদ। বিজেপি শীৰ্ষ মহলে যদি আপোনালোকৰ দাবী নুশুনে তেতিয়া কি? আমি ভাবিছোঁ বিজেপি শীৰ্ষ মহলে আমাৰ দাবী মানি ল'ব, কাৰণ যিহেতু আমাৰ শ্ৰদ্ধাৰ প্ৰধান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ৰাইজৰে মানুহ, তেখেতকো ৰাইজৰ সকলোৱে তেখেতক ভাল পায়। তেখেতে ভাবিছোঁ আমাৰ অনুৰোধ ৰাখিব, আমাক বন্ধুত্বমূলকভাৱে ৰাজনীতি কৰিবলৈ শ্ৰদ্ধাক সন্মতি প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।